আজি ইংৰাজী শিক্ষাক লৈ নেক্সট ভিডিঅ' লৈ আহিছোঁ টপিকটো হ'ল about pronoun with helping verb so আজি টপিক হ'ল about pronoun with helping verb pronoun with helping verb pronoun with helping verb okay next মই underline কৰি দিছোঁ topic হ'ল about pronoun with helping verb next আমি শিকিম আজি about am is are table বনাব লাগিব হ'ল am is are এই সবৰে meaning হয় meaning to হ'ব অৰ্থ হ'ব অৰ্থ হ'ব হয় যেনেকৈ মই এজন শিক্ষক হয় তাই এজনী শিক্ষয়িত্ৰী হয় এই হয় বুজায় am is are ঠিক আছে নেক্সট হ'ল ইয়াত pronoun লিখিম আমি ইয়াত লিখিম helping verb এতিয়া আমি subject pronoun বোৰ ইয়াত বহাই যাওঁ I we you he she it আৰু they ঠিক আছে I we you he she it they ঠিক আছে এইবিলাক আমি pronoun পালো ইয়াৰ লগত আমি helping verb to কি বহাম মন দিব I am I লগত হয় am is are ভিতৰত am হে বহে ঠিক আছে we am is are ভিতৰত are হে বহে ঠিক আছে you am is are ভিতৰত are হে বহে ঠিক আছে you লগতো am is are ভিতৰত are হে বহে মন দিব he লগত am is are ভিতৰত is বহে she লগত am is are ভিতৰত is বহে it লগত am is are ভিতৰত is বহে their লগত am is are ভিতৰত are বহে ঠিক আছে এতিয়া am is are এইবিলাকে কি অৰ্থ কয় বুলি কলো মই হয় বুজাই ঠিক আছে হা নেক্সট আমি শিকিব লাগিব about ইয়াৰে হয় কিন্তু অলপমান হেডিং টু চেঞ্জ হ'ব হেডিং টু চাবলৈ চেষ্টা কৰিব অলপমান এইটো চেঞ্জ কৰি লওঁ মই ঠিক আছে নেক্সট how have has next হ'ল was what ইয়াৰ অৰ্থ হ'ল আছিল বা আছিলো মন দিব আছিল বা আছিলো ঠিক আছে আছিল বা আছিলো অসমীয়া অৰ্থ হয় ঠিক আছে এতিয়া I লগত was ৰ ভিতৰত কি আহিব was আহিব ঠিক আছে নেক্সট we লগত I was মানে হ'ল মই আছিলো তাৰ পিছত we লগত were আহিব আমি আছিলো নেক্সট you লগত নেক্সট সাবজেক্ট আহিব you লগত were আহিব মানে হ'ল তুমি আছিলা নেক্সট হ'ল you লগত আপুনি লিখিব লাগিব were আপুনি আপোনালোক আছিলে তোমালোক আছিলা নেক্সট হ'ল he লগত was আহে তেওঁ আছিল she লগত আমি was লিখিব লাগিব she was মানে হ'ল তাই আছিল ঠিক আছে নেক্সট হ'ল ইটৰ লগত আমি was ব্যৱহাৰ কৰোঁ মানে হ'ল it was মানে হ'ল এইটো আছিল নেক্সট হ'ল they লগাম আমি they লগত were আহে were মানে হ'ল they were মানে হ'ল তেওঁলোক আছিল ঠিক আছে নেক্সট আমি যাম এবাৰ do does এই do does অর্থ হয়
কৰো এই রু বুঝাবলৈ বা কৰে কৰে এই ৰে বুঝাবলৈ প্ৰেজেন্ট টাইমক জাস্ট ডু ডাজ এ প্ৰেজেন্ট টাইমক হে অৰ্থ কৰে ঠিক আছে জাস্ট প্ৰেজেন্ট টাইমক অৰ্থ কৰে এতিয়া এই ডু আৰু ডাজৰ ভিতৰত আই লগত আমি লিখিম ওকে ডু হেল্ল আই লগত ডু মানে হল মই কৰো মই হেল্ল মই কৰো নেক্সট হল উই লগত আগে উই লগতো ডু আহিব আমি কৰো ইউৰ লগত ডু আহিব আপুনি কৰে ইউৰ লগত ডু আহিব তো আগে আপোনালোকে কৰে হিৰ লগত ডাজ আহে তেওঁলোকে কৰে শিৰ লগত আগে শিৰ লগত ডাজ আহে ডাজত তাই কৰে এইটোৰ লগত ডাজ আহে হেল্ল ডাজ আহে মানে হল এইটোৱে কৰে দে লগত ডু আহে তেওঁলোকে কৰে এইটো হল ডাজ ডু ডাজৰ অৰ্থ নেক্সট আমি শিকিবলৈ চেষ্টা কৰিম হ্যাভ হ্যাজ মন দিব হ্যাভ হ্যাজ টু কেনেকৈ কানেক্ট কৰা হয় হ্যাভ হ্যাজ এই হ্যাভ হ্যাজৰ অৰ্থ হল হ্যাভ বা হ্যাজৰ দুইটাৰে অৰ্থ একেই সেইটো হল কৰিলো কৰিলো বা কৰিলে এই লে বুজাবলৈ লু বা লে বুজাবলৈ আমাক হ্যাভ বা হ্যাজৰ ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া এই হ্যাভেজত আমি কোনটো সাবজেক্টৰ লগত কি বহাৱা হয় হ্যাভেজৰ ভিতৰত কোনটো সাবজেক্টৰ লগত কি বহোৱা হয় মন দিব আই লগত আমি হ্যাভ বহাও আই লগত হ্যাভ বহাও মানে হল মই কৰিলো ধৰণৰ ঠিক আছে উই লগত হ্যাভ বহাই মানে হল আমি কৰিলো ধৰণৰ অৰ্থ হয় তাৰ পিছত ইউৰ লগত হ্যাভ বহোৱা হয় আপুনি বা তুমি কৰিলা তুমি কৰে আপুনি কৰিলে তুমি কৰিলা নেক্সট ইউৰ লগত হ্যাভ বহাই মানে হল আপোনালোকে কৰিলে নেক্সট কিবা কাম গান গোৱা কিবা এটা কাম শেষ হৈ যোৱা বুজায় নেক্সট হল প্ৰভাৱটো থকা বুজায় নেক্সট হল হিৰ লগত হ্যাজ আহে মানে হল কৰিলে শিৰ লগত হ্যাজ আহে মানে হল কৰিলে তাই কৰিলে ইট লগত হ্যাজ আহে মানে হল এইটোৱে কৰিলে ঠিক আছে দেৰ লগত আহিব হ্যাভ মানে হল তেওঁলোকে কৰিলে ঠিক আছে ধৰি লওক I have written a letter মন দিব I have written a letter মানে মই চিঠি এখন লিখিলো লো বুজালে ঠিক আছে we have written a letter মানে আমি চিঠি এখন লিখিলো বুজি পাইছেনে you have written a letter আপুনি চিঠি এখন লিখিলে next you have written a letter আপোনালোকে চিঠি এখন লিখিলে next he has written a letter মানে হল তেওঁ চিঠি এখন লিখিলে it has written a letter মানে হল এইটোৱে চিঠি এখন লিখিলে they have written a letter মানে হল তেওঁলোকে চিঠি এখন লিখিলে এইটো অৰ্থ হয় ঠিক আছে এতিয়া আমি শিকিবলৈ গৈ আছো নেক্সট হল shall will টপিকটো হল shall will ৰ বিষয়ে ঠিক আছে কাৰ লগত চেল আহিব কাৰ কোনটো সাবজেক্টৰ লগত চেল কোনটো সাবজেক্টৰ লগত will এইটো আমি শিকাটো দৰকাৰী হয় তাৰ বাবে এইটো দিয়া হৈছে তো shall will এতে ইয়াৰ অৰ্থ হয় ম কৰিম কৰিম এই ম বুজাবলৈ shall will ৰ অৰ্থ ম ঠিক আছে একিছত আই লগত কি বহে আই লগত will বহে মন দিব আই লগত will বহে ঠিক আছে মানে হল মই কৰিম কি মই খানা খাম বুজি পাইছেনে মই জলপান খাম মই দুপৰীয়া ভোজন খাম এইটো বুজাবলৈ I will ঠিক আছে কিন্তু প্ৰশ্নবোধকত আমি shall I ব্যৱহাৰ কৰিব লাগিব shall I ... question mark ঠিক আছে নেক্সট হল will লগত will আহিব will লগত will আহিব প্ৰশ্নবোধকত আপোনাৰ shall we ... question mark ঠিক আছে তাৰ পিছত you will he will she will it will they will
এইটো হয় এতিয়া ইয়াৰ অৰ্থটো বুজিবলৈ চেষ্টা কৰিব I will sing song মানে হল মই গান গাম I will sing song মই গান গাম ঠিক আছে তাৰ পিছত প্ৰশ্নবোধক হল shall I sing song মানে হল মই গান গাম নে মন দিব next we will sing song মানে আমি গান গাম ঠিক তেনেকৈ shall we sing song মানে হল আমি গান গাম নে মন দিব দেই প্ৰশ্নবোধক হল সাবজেক্ট I বা we থাকিলে প্ৰশ্নবোধক হলে প্ৰশ্ন কৰিবলৈ হলে আমি shall ব্যৱহাৰ কৰিব লাগিব অন্যথা shall ব্যৱহাৰ নাই ব্ৰিটিছ ইংলিছ হিচাপে next হল you will sing song এনেকুৱা হয় হিয়াবে you will sing song এনেকুৱা হয় he will sing song এনেকুৱা হয় she will sing song তাই গান গায় next হল it will sing song এইটোৱে গান গাব next হল they will sing song মানে হল তেওঁলোকে গান গাব এইটো হল about pronoun with helping verb ঠিক আছে মই আশা কৰিছো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে আৰু কিবা যদি কনফিউজন হৈছে তো আপুনি ভিডিঅ'টো আকৌ এবাৰ ৰিপিট কৰি চালে আপুনি তলকৈ বুজি পাব ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো মই সামৰি মাৰিছো ধন্যবাদ